কবিতাৰ শিৰোনাম এটা জাতিৰ অপমৃত্যু। কবি সত্যজিৎ গগৈ। এটা জাতিৰ কঁকালত বহুদিনৰ পৰাই কোনোবাই কোবাই আছিল অহৰ্নিশে। কেতিয়াবা হাঁৱলি পৰিছিল, সৰি পৰিব খুজিছিল পাতবোৰ। বসন্ত পালেই পুনৰ ঠন ধৰি উঠিছিল। নাহৰ তগৰৰ দেশত সেউজীয়া পোখা মেলিছিল। বকুল ফুলৰ সুবাসেৰে মতলীয়া হৈছিল শেৱালি, যদিও বা শেৱালিৰ আছে নিজস্বতা। জাতিয়ে জাতিৰ বাবে কৰিছিল সংগ্ৰাম, জীয়াই ৰাখিব খুজিছিল বিষ্ণুজ্যোতিক অথবা সুধাকণ্ঠৰ স্মৃতিক। শোষিত অথবা নিষ্পেষিতক আৱৰি আছিল এডাল বৰগছই। ৰদ বৰষুণ বতাহকো ভিতৰলৈ আহিবলৈ দিছিল বাধা। সোণোৱালী ৰূপোৱালী সকলোতে জিলিকি আছিল এখন বহল বুকু, এখন সমাজ আৰু বহুতো ছবি। তেওঁৰ গানৰ সহস্ৰ শ্ৰোতাই তেওঁকে বিচাৰি ৰাতিৰ বুকুত আইকুলাত নিৰলে শুবলৈ। দেউতাৰ দুচকুৰ অযুত ভাষা বুজিও নুবুজে তেওঁ। সৰাপাতৰ ওপৰেৰে বাঁহীৰ সুৰবোৰ শুনিও নুশুনে তেওঁ। সাৰ পাই নুঠে পুৱতি নিশা জগত পোহৰ কৰিবলৈ। শৰতৰে নিশা সুৱদি সুৰীয়া অময়া মাতেৰে নিগ্ৰহাবলৈ কণ্ঠ। লুইতৰ বুকুত ঢৌবোৰ চাবলৈ, দুভৰিত দুফাট জোতা পিন্ধিবলৈ, জনতাৰ কণ্ঠক প্ৰাণ দিবলৈ পুনৰ আহিবনে তেওঁ অসমীয়া আইৰ কোলালৈ? চেনেহৰ গাঁওখনত দুবৰি গছকি সেউজীয়া পৃথিৱীখন আমাৰ বুলিবলৈ, শিশুহঁতৰ আগত চিৰিয়াখানা চাবলৈ আকৌ আহিবনে তেওঁ এই ধৰালৈ? এজাক বৰষুণত তিতি বুৰি বোকাময় চহৰত লুতুৰি পুতুৰি হৈ নাচিবলৈ, অজস্ৰজনৰ আশীৰ্বাদ লৈ আকৌ আহিবনে তেওঁ আমাৰ মাজলৈ? এনেকৈ এদিন কোব খাই খাই শুই পৰা জাতিটোৱে এতিয়া সাগৰৰ তলিতে শুনিছে শংখধ্বনি নুপুৰৰ ৰঞ্জন। এনেকৈ এদিন কোব খাই খাই শুই পৰা জাতিটোৱে এতিয়া সাগৰৰ তলিতে শুনিছে শংখধ্বনি আৰু নুপুৰৰ, শংখধ্বনি আৰু নুপুৰৰ ৰঞ্জন।